বা কৌশলগত কাৰণত এই সময়খিনিত আমি সকলোৱে এক হৈ থকাটো এইটো আমাৰ বুদ্ধিমানৰ সকলোৰে কাৰণে সকলোৰ স্বাস্থ্যৰ কাৰণে এটা শুভ লক্ষণ হ'ব। গতিকে সকলোকে মই আহ্বান জনাইছোঁ এই সময়ত সংযম ধৈৰ্য বৰ্তাই ৰাখি বৃহত্তৰ অসমৰ সুৰক্ষা অসমৰ খিলঞ্জীয়া মানুহৰ যি প্ৰতি যে অশনি সংকেত আহিছে অনাগত দিনত জনসংখ্যাৰ যি বিস্ফোৰণ হৈছে জনগাঁথনিৰ যি ভয়াবহ ব্যাপক পৰিৱৰ্তন হৈছে এই গোটেই কথাবিলাক সকলোৱে উপলব্ধি কৰা এয়া কিন্তু একেবাৰে হাই টাইম বুলি যিটো কওঁ ইয়াতকৈ আৰু পিছলৈ আমি চিন্তা কৰিলে আমাৰ হাতত হয়তো আমাৰ কোনো অধিকাৰ নাথাকিব আমাৰ থাকিব না পথাৰ আমাৰ থাকিব না বজাৰ আমাৰ থাকিব না শাসন আমাৰ হাতত থাকিব। গতিকে এইটো সময়ত বুদ্ধিমানৰ সকলে পৰিচয় দি আমি একেলগে থাকি বিজেপি অগপ UPPL তো বাৰু বিটিআৰত যেহেতু ইলেকশ্যনৰ পিছৰ কথা আহিব বা যি দলৰ নহওক বা গণশক্তি বা ৰাভা হাছং আমি একেলগে মিলি আমি আগবাঢ়িম। গতিকে এইখিনি কথা আৰু বিধানসভাটো মোটামুটি হবে আমি আমাৰ এতিয়া যেহেতু বিটিআৰৰ নিৰ্বাচন হ'বলৈ গৈ আছে গতিকে এই মুহূৰ্তত বিটিআৰৰ না UPPLৰ কথা ক'ব পাৰিম না BPF কথা ক'ব পাৰিম কিন্তু বিধানসভাটো কিন্তু বিটিআৰৰ ৰাজনৈতিক দলৰ লগত মিত্ৰতা হোৱাৰ পূৰ্ণ সম্ভাৱনা আমাৰ আছে। বিজেপি অগপ বা NDA হিচাপে আমি থকাৰ পূৰ্ণ সম্ভাৱনা আছে।